হে মোৰ প্ৰভুসকল, আমি যোৱা অধ্যায়ত পুঁজিৰ বাঞ্ছা পূৰণ কীৰ্তন শাস্ত্ৰভাগীৰ গুৰুজনাই লিখা এই অধ্যায়টি আমি আলোচনা কৰি আছো। আজিও আকৌ আমি এই দ্বিতীয় অধ্যায়টো লৈছো। এই দ্বিতীয় অধ্যায়ত পুঁজিৰ বাঞ্ছা পূৰণ কেনেকৈ হ'বলগীয়া হৈছে এই বিষয়টোত আলোচনা কৰা হৈছে। গতিকে আমি আজি আকৌ আপোনালোকৰ ওচৰত আলোচনা কৰিব ওলাইছো। কৃষ্ণ এৰা হেন মন্দিৰৰ মধ্যত সুন্দৰী বহিয়া আছে এখনে ও চুপে বেৰিয়া সেৱা কৰি আছে আলংকৃত দাসী গণে। পুঁজিৰ যি মনোবাঞ্ছা পূৰণ কৰাৰ এই কাৰণটো হ'ল প্ৰভু ভগৱন্তক একত্ৰিতভাৱে কৃষ্ণই একো দেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী এই কথাটো জানিছে যে কৃষ্ণ অবিহনে আমাৰ এই দেহ মন্দিৰ ভাগত অকল কৃষ্ণকে আমি স্থাপনা কৰিব লাগিব। কৃষ্ণক স্থাপনা নকৰিলে আমাৰ জীৱন্ত কোনো কালে আমাৰ সৎগতি নাযায়। এই কথাটো কিন্তু বুজি পাইছিলে। বুজি পোৱাৰ ফলত তেওঁ কি কৰিলে যে চৌপাশে কেৱল তেওঁৰ এটাই পৰিৱেশ আমি যেতিয়া চাফ চিকুণ কৰি ৰাখো, পৰিৱেশটোত সদায় ভাল গছ ৰোপণ কৰিবই চেষ্টা কৰোঁ আৰু এই পৰিৱেশত সদায় ভাল এটা ধুনীয়া এটা সুন্দৰ গোন্ধ ওলোৱাৰ কাৰণে আমি ধুনীয়া ধূপ বন্তিৰে আমি পৰিণত কৰোঁ। গতিকে এই নাম মন্দিৰত কেৱল কৃষ্ণ নাম স্থাপনা কৰি তেওঁ মুখেৰে কৃষ্ণ কৃষ্ণ নাম লৈ থাকে। এৰা মোৰা কৃষ্ণকে মনে চিন্তি আছে কেতিখনে পাইব গুণী ও হেহি বেলায়াকি মাধৱ কমিলিল দেখিবে লোক মাথা তুনি। এটাই সিদ্ধান্ত আৰু এটাই তেওঁৰ কৰ্মফল আছিল, কৃষ্ণক কেনেকৈ জানিব পাৰিব, কৃষ্ণক কেনেকৈ তেওঁ সেৱা কৰিব পাৰিব আৰু কৃষ্ণক কেনেকৈ ওচৰত দেখা পাব। কাৰণ উদ্ধৱক দেখিয়ে থাকে, উদ্ধৱক দেখিলে কৃষ্ণ নিচিনা লাগে, কিন্তু একে যদিও উদ্ধৱক কৃষ্ণ নিচিনা দেখিবলৈ কিন্তু ময়ূৰপঙ্খিত উদ্ধৱৰ কিৰীটিত নাথাকে, তাকে চিনি পাই কুজি। এই কুজি দেখা পাই এই কৃষ্ণ নহয়, কিন্তু আকৃতি কৃষ্ণৰ নিচিনা। এনেকৈ ভাবি গুণি কৃষ্ণৰ নাম গুণ গাই ভাবি থাকোঁতে কৃষ্ণই এই তেওঁৰ সন্মুখত আহিবলগীয়া হয়। কাৰণ কুজিৰ এটাই কৰ্ম সংস্থাপন আছিল,
তেওঁ দোকানে দোকানে ব্যৱসায় বাণিজ্যবিলাকত তেওঁ ফুট ব্যৱহাৰ কৰিছিলে আৰু পুষ্পাঞ্জলি ফুলেৰে ছিটিয়াইলে। তেনেকৈ গৈ গৈ থকা অৱস্থাতে দেখা পালে কৃষ্ণ। কিন্তু কৃষ্ণক দেখিছে যদিও সন্দেহজনকে, কৃষ্ণ যে ইষ্টপুৰুষ পৰম পুৰুষ এই কথাটো ভবা নাছিল। বলৰাম আৰু কৃষ্ণৰ এই সন্মুখত যেতিয়া কুঁজি থিয় হ'ল, কৃষ্ণই হাঁহি থাকিল, বলৰামো হাঁহি থাকিল। এই হাঁহি থকা অৱস্থাতে কুঁজি মুখলৈ চাই থাকিল, কৃষ্ণৰ মুখলৈ। এইজনে কৃষ্ণ। এৰা উল্লাসী উৎসৱে আগবাঢ়ি গলা, সখী গণলৈ সংগে আসনে মুখয়া সাদৰে কৃষ্ণক পুজিল যুৱতী ৰংগে। ইমান ধুনীয়াকৈ প্ৰভু ভগৱন্তই কুঁজিৰ সন্মুখত থিয় দিয়া এই পৰিৱেশটো ইমান ধুনীয়াকৈ হাঁহি থাকিল কৃষ্ণই। মুখলৈ যেতিয়া কৃষ্ণৰ অতিবাহিত হল দেখা পাই কুঁজি, তেতিয়াই মনলৈ ভাবিছিলে এইজনে মোৰ পৰম পুৰুষ। এই পৰম পুৰুষক মই সেৱা নমস্কাৰ জনাব লাগিল। আৰু মই যে ইমান দিনৰ এই পূৰ্ব সংস্কাৰ মই মনে মনে ভাবি আছিলো, আজিয়ে মোৰ মনৰ আশা পূৰণ হব কৃষ্ণৰ সন্মুখত। কৃষ্ণই তেতিয়া কুঁজিৰ এই উল্লাসিত আনন্দৰে উৎসৱ পৰিণত হল। তেতিয়াই প্ৰভু ভগৱন্তই কৃষ্ণক মাধৱ বুলি জানিব পাৰি। তেতিয়া কৃষ্ণক কুঁজিয়ে মাধৱ মাধৱ নাম উচ্চাৰণ কৰিব ধৰিলে। তেতিয়া কৃষ্ণই আকৌ অতি আনন্দৰে হাঁহিবলৈ ধৰিলে। আৰু এই আনন্দৰে উৎসৱ দেখা পাই ওচৰ চুবুৰীয়া বান্ধৱীসকলে সংগৰ সতে কেৱল কৃষ্ণৰ মুখলৈ একেধৰণে চাবলৈ ধৰিলে কুঁজিৰ সৈতে। এৰা হতকাৰ কৰি এখন দিলা বৰাই, এখন মান্য কৰি হাত দিয়া বহিল মাটিতে যাই। কুঁজি অনবৰতে কৃষ্ণ নাম মাধৱ মাধৱ নাম লৈ কৃষ্ণৰ এই আনন্দিত উৎসাহিত মনৰ যিটো ৰং অত্যন্ত দেখিবলৈ ধুনীয়া হৈ পৰিল। কুঁজি ভাবিলে যে কৃষ্ণক আসনে বসনে কেনেকৈ মই শুশ্ৰূষ কৰিম। তথাপিও উদ্ধৱক যেনেকৈ ভাল পায় কৃষ্ণকো ঠিক তেনেকৈ ভাল পোৱা সেই গুণেৰে কৃষ্ণক এখন আসন পাতি দিলে বহিবলৈ। কুঁজি এতিয়া ক'ত বহিব? কুঁজি মাটিতে বহিবলৈ ধৰিলে। আৰু প্ৰভুসকল, এটা ডাঙৰ কথা, আমাৰ কৃপাল গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পিছতেই আচাৰ্য ইলাৰাম দাস নামঞ্জনীয় গুৰুজনাই এই কুকুৰমাৰাত
নামৰ কঠীয়া তুলি গান গাইছিলে। নামৰ কঠীয়া তুলি গানখনত কি কৰিছিলে, গুৰুজনাই প্ৰায় জেঠৰ মাহত আহে। জেঠৰ মাহত সেই সময়ছোৱাত নদী, বিল, খাল পৰিপূৰ্ণ হয় পানীৰে। এই পানীৰে যেতিয়া পৰিপূৰ্ণ হয় দেখিবলৈ বাৰিষাই হয়। এই বাৰিষা সময়ত এই কুকুৰ মাৰা বাপীশ্বৰক অৰ্থাৎ ইলাৰাম দাস গুৰুজনাৰ নাৱেৰে ঘূৰাই লৈ ফুৰাই। ইমান এটা সুন্দৰ দেখিবলৈ। তেতিয়া গুৰুজনাক ভাল ধুনীয়া এখন আসন পাতি নাওখনত বহাই লয় আৰু ভকত সংঘ সকলে কি কৰে, সমানে সমানে বহিব নোৱাৰে, নাৱৰ তলতে বহি লয়। যে ইমান ধুনীয়া আনন্দ এই সময়ছোৱাত, ইমান ভাল লাগে। গুৰুজনাই বিভিন্ন ধৰণৰ সৰু সৰু কাহিনীৰে পূৰ্ণ কৰি কৈ গৈ থাকে আৰু বাইশৰো নাম মাৰে আৰু প্ৰশ্ন কৰে। বাপীশ্বৰক প্ৰশ্ন কৰে। বাপীশ্বৰে ধুনীয়াকৈ কয়। এদিনাখন ক'লে, হে বাপীশ্বৰ গুৰু আমাৰ, যিটোকে আপুনি নামঞ্জনীয় গুৰু, আমাৰ সঁচাকৈয়ে এই ধৰ্মটো পবিত্ৰ সন্ধান পাই আমি ধৰ্মটো লৈছো আৰু আমি সঁচাকৈয়ে আনন্দিত এই ৰাজধৰ্ম যে পাইছো। আমি ভাল কাম কৰিবলৈ আমি কেনেকৈ স্বীকৃতি পাম আৰু বেয়া কাম কৰিলে কেনেকুৱা ধৰণৰ অনুভূত হয়, এই প্ৰশ্নটো কৰিছিল। প্ৰশ্নটো কৰোঁতে তেতিয়া গুৰুজনাই খুৱাইছিল। ঠিক আছে, বৰ সুন্দৰ কথা এটা হৈছে যে ভাল কামৰ পৰিণতি কেনেকুৱা আৰু বেয়া কামৰ পৰিণতি কেনেকুৱা, এইটোৱেই নহয় জানো? হয়। তেতিয়া কৈছিলে যে বৰ ধুনীয়াকৈ নাৰদে নাম লৈ থাকে, নাৰায়ণ নাৰায়ণ নাৰায়ণ। কাহিনীটো তোমালোকে শুনি গৈ থাকিবা আৰু মোক কৈ গৈ থাকিবা। বাপীশ্বৰে কৈছিল, যেতিয়া নাৰদে নাৰায়ণ নাৰায়ণ নামেৰে উচ্চাৰণ কৰি বাটেৰে গৈ থাকিল, এজন ব্যক্তি পালে, লগ পালে। মুচি এজনে জোতা আৰু চেণ্ডেল চিলাই কৰি আছিল। সেই সময়ত তেতিয়া নাৰদৰ নাৰায়ণ নামটো উচ্চাৰণ কৰা শুনা পালে। তেতিয়া মুচিজনে সুধিলে, হে প্ৰভু, আপুনি আকৌ কলৈ যায়? আমি আপোনাক সঁচাকৈ জানি সুধিব বিচাৰিছো, আপুনি কলৈ যায় নাৰায়ণ নামেৰে? যে মই বৈকুণ্ঠত যাওঁ, নাৰদে কৈছে। মুচিজনক উত্তৰ দিলে, মই বৈকুণ্ঠত যাওঁ। বৈকুণ্ঠত মানে কি বস্তু থাকে? বৈকুণ্ঠ মানে কি? এই বৈকুণ্ঠ কেনেকুৱা আপুনি কওকচোন। যে মই এতিয়া নকওঁ, কিন্তু মই আহি কওঁ। তেতিয়া নাৰদে, কাৰণ সময় অধিকা সময়ত অতিবাহিত কৰি সময় যদি খৰচ কৰিবলগীয়া হয়, তেতিয়াহ'লে উত্তৰ এটাৰ পিছত এটা উত্তৰ দিব লাগিব। কাৰণ লক্ষ্যটো আছিল কি, নাৰদৰ বৈকুণ্ঠত যোৱা। সেই মুচিজনৰ লগত উত্তৰ দিয়া এই সময় নহয়। তেতিয়া মুচিজনে যেতিয়া ভাবিলে যে কথা যিটোকে তেওঁ এতিয়া উত্তৰটো নিদিয়ে, মই কোৱাই ভাল, যে মই যে মুচি কাম কৰো, মোৰ জীৱনকালটো কিমান দিন থাকিম, মই কেতিয়া বৈকুণ্ঠত যাব পাৰিম? তেতিয়া সুধিছিল। তেতিয়া ক'লে, ঠিক আছে, মই উত্তৰটো সুধি আহিম। প্ৰভু, বৈকুণ্ঠৰ পৰা যেতিয়া তোমাক মই কাহিনীটো কম, কিয় কিমান দিন লাগে। আমিতো যাবই নোৱাৰো। মুচিজনে কৈছে, আপুনি সুধি আহিব, মই কিমান সময়ত যাম, কিমান দিনত যাম। মই কিন্তু কামটো সাধাৰণ কাম কৰো। ঠিক আছে, আহিলো বাৰু। তেতিয়া নাৰদে মাত দি গৈ থকা অৱস্থাতে কিছু জাগা বা কিছু সময় আগবাঢ়ি যোৱাতে এজন ব্ৰাহ্মণ পালে। নাৰায়ণ নাৰায়ণ নামটো শুনি ব্ৰাহ্মণজনে ক'লে, হে প্ৰভু, আপুনি আকৌ কলৈ যায়? ইমান উচ্চাৰণ কৰিছে নাৰায়ণ নামটো, ভালে লাগি যায়, আপুনি কওকচোন। নাৰদে ক'লে ব্ৰাহ্মণজনক, আপুনি কওক যে আপুনি কিয় মোক সুধিছে যে মই বৈকুণ্ঠত যাওঁ। নাৰদে ক'লে যে এটা কথা হ'ল, মই সদায় মই বেদ বেদান্ত পঢ়ি মই
সকলোকে মই নীতি শিক্ষা দিওঁ, কিন্তু মোৰ কাৰ্যকাল এতিয়াও শেষ হোৱা নাই নেকি? এই কাৰ্যকাল মোৰ কেতিয়া শেষ হ'ব? বৈকুণ্ঠত যেতুকে আপুনি যাব প্ৰভু ভগৱন্তক সুধিলে হ'ব। তাৰে উত্তৰটো আপুনি দিলে ভাল আছিলে যে মই এই উত্তৰটো নিদিওঁ, মই আহিম উত্তৰটো দিম। ঠিক আছে বাৰু, সুধিম। তেতিয়া ব্ৰাহ্মণজনৰ পৰা মাত লগাই তেওঁ গুচি গ'ল, নাৰদে গুচি গৈ তেতিয়া প্ৰভু ভগৱন্তক বৰ ধুনীয়াকৈ সেৱা নমস্কাৰ জনাই চৰণ পখালিলে আৰু প্ৰভু ভগৱন্তক আহিবৰ সময়ত সুধিলে, হে প্ৰভু, মই এতিয়া যাব ওলালো, কিন্তু এটা কথা হ'ল বাটতে দুজন ব্যক্তি পাইছিলো, মোক প্ৰশ্ন কৰিছিলে। এই প্ৰশ্নৰ উত্তৰটো মইতো দিব লাগিব বৈকুণ্ঠৰ পৰা যোৱাৰ পিছত। যে তুমি কোৱা, নাৰদক সুধিলে প্ৰভু ভগৱন্ত কৃষ্ণই, দে কোৱা কি পাইছা তুমি, সেই কথাখিনি মোক ক'লে ভাল হয়। যে মই প্ৰথম অৱস্থাতে এটা মুচি পালো। মুচিজনে সুধিছিলে বৈকুণ্ঠত কি আছে, বৈকুণ্ঠ কেনেকুৱা, আৰু বৈকুণ্ঠত যদি যে ভগৱান আছে, কি মোৰ কাৰ্যকাল কেতিয়া শেষ হ'ব, অৰ্থাৎ তেওঁৰ আয়ু কেতিয়া সমাপন হ'ব, তেনেকৈ কৈছিলে। আচলতে এই উত্তৰটো দিওঁ বাৰু, তেওঁ কিন্তু অতি সোনকালে আহিব। বৈকুণ্ঠত প্ৰভু ভগৱন্তই কি কৰি থাকে এই কথাটো ক'লে যে প্ৰভু ভগৱন্তই বৈকুণ্ঠত এটা বেজীৰে এটা হাতী সোমাই থাকে, প্ৰত্যেকটা হাতী সোমাই থাকে বেজীৰ ফুটাৰে। অৰ্থাৎ তাৰে অৰ্থটো হ'ল মই এই জীৱ জগতৰ জীৱ কল্যাণ জীৱবিলাকক একফালে সংৰক্ষণ কৰোঁ আৰু একফালে মই প্ৰতিষ্ঠিত কৰোঁ। কথাটো ক'লে হ'ল মই একফালে সৃষ্টি কৰি একফালে ধ্বংস কৰোঁ। ঈশ্বৰে তেনেকৈ উত্তৰ দিলে। আৰু কি আছিলে যে এজন ব্ৰাহ্মণে সুধিছিলে, কিন্তু এটা কথা যে মুচিজনক ক'লে হ'ল তেওঁৰ বেছি দিন নাই, বৰ বেছি এমাহৰ পিছতে তেওঁক ইয়ালৈকে লৈ অহা হ'ব, এইটো কথা ক'লে হ'ল। তেতিয়া ব্ৰাহ্মণজনে ব্ৰাহ্মণজনে কৈছিলে যে মোৰ সমাপন কেতিয়া ঘটিব, মই বেদান্ত ইমান চালো, বেদমন্ত্ৰ ইমান চালো, কিন্তু বেদমন্ত্ৰবিলাক চাই মই এতিয়াও মই সদ্গতি পোৱা নাই। তেতিয়া ব্ৰাহ্মণজনৰ এই উত্তৰটো কি দিব লাগিব যে তেওঁ ক'লে হ'ল তেওঁৰ সমাপন কৰিবলগীয়া এই দেহটো বহুত দিন লাগিব। এই যিবিলাক ভুল নিৰ্দেশ আছে এইবিলাক আকৌ কলিযুগত তেওঁ প্ৰমাণ কৰিব লাগিব। কেৱল তেওঁ বেদমন্ত্ৰৰ লগতে অতিবাহিত কৰিব লাগিব জীৱনকালটো, তেওঁৰ সময় বহুত আছে। কাৰণ ভাল কাম নিষ্ঠবান হ'ব লাগিব, ভাল কামৰ পৰিণতি ভাল সিদ্ধ পুৰুষ হ'ব পাৰি ভাল কামেৰে। তেওঁ যিখিনি কাম কৰি আছে এই কামৰ কোনো তাৰ সীমা সংখ্যা নাই, অৰ্থাৎ তেওঁ ভুল নিৰ্দেশ দেখুৱাৰ কাৰণে তেওঁৰ সদ্গতি বহু সময় আছে আৰু তেওঁ কিছু সময় থাকিবই লাগিব, এইটো কথা ক'লে। এতিয়া প্ৰভু ভগৱন্তৰ এই মুখৰ বাণীসমূহ লৈ নাৰদে আহি দেখা পালে। প্ৰথম ব্ৰাহ্মণজনক লগ পালে, ব্ৰাহ্মণজনে সুধিলে, হে প্ৰভু, মোৰ বৈকুণ্ঠত কেনেকুৱা আস্থা, যে তোমাৰ বহুত দিন আছে, তোমাক যিখিনি তোমাৰ কৰণী এইখিনি কামকে কৰি শিকিব দিছে, কাৰণ তোমাৰ ভুল নিৰ্দেশবিলাক এতিয়াও তুমি শুদ্ধটোলৈকে আহিবলৈ বহুত সময় লাগিব। তুমি যেতিয়া শুদ্ধ স্থান, শুদ্ধ পাত্ৰ, শুদ্ধ জ্ঞান আনিবা, তেতিয়া তুমি এই বৈকুণ্ঠৰ স্থানখিনি আহিবলৈ সময় লাগিব, এই সময়ত আহিব পাৰিবা। এতিয়া কথাখিনি থৈ তাতে ইমানতে কথা সমাপ্ত কৰি আহি দেখা পালে মুচিজনে ক'লে, হে প্ৰভু, আমাক আপোনাৰ নমস্কাৰ কৰিছোঁ, বৈকুণ্ঠৰ পৰা আহিছে, আমাৰ বিষয়বস্তু কওক। যে প্ৰভু ভগৱন্তই তোমাৰ উত্তৰটো দিছে, প্ৰভু ভগৱন্তই বৈকুণ্ঠত আছে যদিও বৈ মানে মায়া, কুণ্ঠ মানে নাই, যাৰ মায়াৰ আবিৰ্ভাৱ নাই সেইটোৱে বৈকুণ্ঠ স্থান বুলি কোৱা হয়। আৰু প্ৰভু ভগৱন্তই এটা বেজীৰ ফুটাৰে প্ৰত্যেকটা হাতী সংহৰণ কৰি ইফালে ইফালে উলিয়াই লৈ গৈ আছে। অৰ্থাৎ জীৱসকল, যিসকল শুদ্ধ জীৱ, এই শুদ্ধ জীৱবিলাকক ইফালৰ পৰা নি সিফালে সৃষ্টি কৰি আছে।
গতিকে তোমাৰ বেছি দিন নাই আৰু বৰ বেছি এমাহৰ ভিতৰতে তোমাক লৈ যাব। তুমি আকৌ কি কৰিব লাগে আছে, ঈশ্বৰৰ নাম তুমি স্মৰণ কৰা, কেৱল কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নামেৰে তুমি শুদ্ধ হৈ লোৱা। এই জীৱটো তোমাৰ তেতিয়া মুক্তিৰ প্ৰাপ্তি লাভ কৰিব পাৰিব। এই কাহিনীখিনি কৈ বাপীশ্বৰ আচাৰ্য গুৰুজনাই ভকতসকলক সেই সময়ছোৱাত ভকতসকলে কেৱল কৃষ্ণ নামে লয়। এতিয়া আমি ক'ত কৃষ্ণ নাম ল'ব পাৰোঁ? আমি জগতৰ কল্যাণ ক'ত সাধিব পাৰোঁ? আমি নিজৰে অৱস্থাবিলাক কেৱল নিজক লৈ ব্যস্ত হৈ নিজৰে কেৱল আমি নিজক লাগে 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 আমি কেৱল লাগাতে লাগি আছোঁ, লাগাতে লাগি আছোঁ, লাগাতে লাগি আমি ঈশ্বৰ নাম স্মৰণ কৰিব নোৱাৰা হৈ গৈছোঁ। আমাৰ কলিৰ মানুহ মলিন হৈ এতিয়া এই কলি যুগত পৰিবলগীয়া হৈছে। হে প্ৰভুসকল, আমি আকৌ এই বিষয়টো অহপালাত আলোচনা কৰিম। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰে লোদাক কৰে পুখিনো হেৰা শৰণ। ৰাম পুখিনো হেৰা শৰণ।